বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য ডক্টৰ হীৰেন গোহাঁই ছাৰৰ প্ৰয়াস ইতিবাচক কিন্তু গোহাঁই ছাৰৰ লগত থকাসকলৰ প্ৰয়াস ইতিবাচক নহয় নেতিবাচক শক্তিক লৈ কেতিয়াও ইতিবাচক চিন্তা কৰিব নোৱাৰি নেতিবাচক চিন্তাই কোনো ধৰণৰ কল্যাণ সাধন কৰিব নোৱাৰে বুলি মন্তব্য দিলীপ শইকীয়াৰ বিৰোধী এক হোৱাটো এতিয়া অলিক সপোন বুলি মন্তব্য তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতি এতিয়া অসমৰ মানুহে নিবিচাৰে কংগ্ৰেছে একেধাৰে 13 নম্বৰ নিৰ্বাচনত পৰাস্ত হ'বলৈ গৈ আছে 14 বছৰ বনবাস খাটিব লাগিব কংগ্ৰেছ আৰু ইন্ডি এলায়েন্সে 2030 চনলৈ বনবাস খাটিব লাগিব বিৰোধী দলে বিৰোধী শক্তিয়ে মহাপাপৰ প্ৰায়শ্চিত্তৰ বাবে খাটিব লাগিব এই বনবাস আচলতে হীৰেন গোহাঁই ছাৰৰ উদ্যোগটোক তেখেতৰ চেষ্টাটো মই নেতিবাচক ক'ব বিচৰা নাই তেখেতৰ প্ৰয়াসটো ইতিবাচক প্ৰয়াস কিন্তু তেখেতৰ ইতিবাচক প্ৰয়াসত যিসকল লগত আছে তেওঁলোক ইতিবাচক নহয় গতিকে গোটেই নেতিবাচক শক্তিক লৈ ইতিবাচক চিন্তা নহয় যদিও মেথামেটিক্সত বা বিজ্ঞানত নিগেটিভ লগ লাগিলে পজিটিভ হয় কিন্তু ইয়াত আকৌ ওলোটা ৰাজনীতিত পজিটিভ লগ লাগিলেহে ডাবল পজিটিভ হয় গতিকে তেখেতৰ ইতিবাচক চিন্তাৰ বিপৰীতে সমগ্ৰ নাগৰিক যি তেওঁলোকৰ কি সন্ধাই কৈছে নে কি কৈছে সমাজ নাগৰিক সমাজত থকা ঘটকসকল সম্পূৰ্ণ ঋণাত্মক আৰু নেতিবাচক চিন্তাৰ গতিকে নেতিবাচক চিন্তাই ৰাজ্যৰো কল্যাণ সাধন নকৰে জনতাৰো কল্যাণ সাধন নকৰে আৰু এই তেওঁলোকৰ যিটো চিন্তা এই চিন্তাকো সামগ্ৰিক দৃষ্টিকোণেৰে আগবঢ়াই নিব নোৱাৰে মোক ভাল পোৱা মানুহ বা ৰাষ্ট্ৰবাদী মানুহটো এতিয়া কংগ্ৰেছৰ লগত নাই তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতি কৰা তেওঁলোকৰ যিটো নীতি সেই নীতিটোত এতিয়া অসমৰ মানুহে আৰু তেওঁলোকৰ লগত আৰু মানে সহাৱস্থান কৰিব বিচৰা নাই 12টাকৈ নিৰ্বাচনত হাৰাৰ পিছত কংগ্ৰেছ দলে তেওঁলোকৰ নেতৃত্বত 13 নম্বৰত আৰু মই ভাবিছোঁ 14 বছৰটো মিনিমাম বনবাস খাটিবই লাগিব কংগ্ৰেছ আৰু মানে বিৰোধী যি ইন্ডি এলায়েন্স আছে মিনিমাম 14 বছৰ 2016ত আমাৰ যাত্ৰা আৰম্ভ হ'ল 2030 মানলৈকে তেওঁলোকে বনবাসত থাকিব লাগিব এইকাৰণে বনবাসত থাকিব লাগিব শ্ৰী ৰামচন্দ্ৰই বনবাস খাটিছিল ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে আৰু এওঁলোকে বনবাস খাটিব লাগিব 60 বছৰ এওঁলোকে যে মহাপাপ কৰিলে এই মহাপাপৰ প্ৰায়শ্চিত্তৰ কাৰণে এওঁলোকে 14 বছৰ মিনিমাম বনবাস খাটিব লাগিব